নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজিৰ পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে সীমা বিবাদক লৈ কেন্দ্ৰ মিজোৰাম আৰু অসম চৰকাৰক জাননী জাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উত্তৰ পূৰ্ব ৰাজ্যসমূহৰ সীমান্তত জুলাইত সংঘটিত ভয়ংকৰ সংঘৰ্ষক লৈ কেন্দ্ৰ অসম আৰু মিজোৰামক জাননী জাৰি কৰিছে আয়োগে কৈছে যে সেই সময়ত গুৰুতৰ মানৱ অধিকাৰ উলংঘন হৈছিল অসমৰ বাসিন্দা মহম্মদ ইনজামুল হকৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব আৰু অসম আৰু মিজোৰামৰ মুখ্য সচিবসকলক 4 সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ জাননী জাৰি কৰে শুনানি অনুসৰি গোচৰটো মৃত আৰু আহতসকলক গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ সৈতে সম্পৰ্কিত আয়োগে এনেধৰণৰ ঘটনাক অতি গুৰুত্ব সহকাৰে লয় এই পৰিস্থিতি প্ৰথমে জাননী প্ৰেৰণ কৰা হওক সেই অনুসৰি জাননী জাৰি কৰা হৈছে আৰু বিষয়টো 4 সপ্তাহৰ পিছত সম্পূৰ্ণ আয়োগৰ সন্মুখত ৰখা হ'ব উল্লেখ্য যে 26 জুলাইত অসম আৰু মিজোৰামৰ মাজত সীমান্ত বিবাদক লৈ হোৱা হিংসাত্মক সংঘৰ্ষত অসম আৰক্ষীৰ কমেও 6জন সহ 7জন লোক নিহত আৰু 50 জনতকৈ অধিক লোক আহত হৈছিল সীমান্তৰ সংঘাত এতিয়াও মাজে মাজে চলি থকা দেখা গৈছে ইপিনে 50% ভাড়া বৃদ্ধিৰ 1 ছেপ্টেম্বৰৰ পৰা বাছ সেৱা বৃহৎ লোকচানৰ সন্মুখীন হোৱা বাছৰ ভাড়া চৰকাৰে বৃদ্ধি নকৰিলে ৰাজ্যত 50% ভাড়া বৃদ্ধিৰ বাছ সেৱা আৰম্ভ কৰা হ'ব দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে উল্লেখ্য যে দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ জৰুৰী সভা অনুষ্ঠিত হয় তেজপুৰ মিছন চাৰিআলিস্থিত এঞ্জেল হোটেলত আয়োজিত এই সভাত ৰাজ্যৰ 21খন জিলাৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে সন্থাৰ সভাপতি ৰাতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত সচিব প্ৰধান প্ৰদীপ দাস আধ্যৰা সভাখনত লকডাউনত ব্যাহত হোৱা বাছ সেৱা আৰু ডিজেলক ধৰি অন্যান্য সামগ্ৰী অস্বাভাৱিক মূল্য বৃদ্ধি পৰিপ্ৰেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় সভাত বাছ মালিকসকলে আগবঢ়োৱা বক্তব্যত কয় যে 2019 চনৰ 18 অক্টোবৰত ৰাজ্যখনত বাছখনৰ সমূহৰ বাবে ধাৰ্য কৰা ভাড়া এতিয়া বাছ চলোৱা সম্ভৱ নহয় কিয়নো তেতিয়া ডিজেলৰ লিটাৰ প্ৰতি আছিল 68 টকা আৰু এতিয়া প্ৰায় 90 টকা ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ'ল কোভিড-19 পৰিস্থিতিৰ বাবে বিগত বৰ্ষত 6 মাহ আৰু চলিত বৰ্ষত মে মাহৰ পৰা বাছ সেৱা বন্ধ হৈ থকাৰ বাবে অভাৱনীয় লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এনে পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধি নকৰিলে বাছ সেৱা আৰম্ভ কৰাটো সম্ভৱপৰ নহ'ব উল্লেখ্য যে অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ব্যক্ত কৰিছিল সেয়েহে আজিৰ সভাত অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছ সেৱা আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে আলোচনাৰ অন্তত 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সিদ্ধান্ত অনুসৰি বেচৰকাৰী বাছ সেৱাৰ বাছৰ ভাড়া যদি চৰকাৰে 70% বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ 50% ভাড়া বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব শিক্ষানুষ্ঠান খোলাৰ SOP 3 দিনৰ ভিতৰত পৰ্যায়ক্ৰমে ৰাজ্যত আৰম্ভ হ'ব পাঠদান কোভিড পৰিস্থিতি ক্ৰমাৎ ৰাজ্যত উন্নত হ'বলৈ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ অহা 1 ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিবলৈ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে বিশেষকৈ দশম দ্বাদশ স্নাতক চূড়ান্ত বৰ্ষৰ লগতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ'ব বুলি ইতিমধ্যে সদৰি কৰিছে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ কোভিড-19 পৰিৱেশৰ মাজতে পুনৰ আৰম্ভ কৰাৰ সময়ত পালন কৰিবলগীয়া নীতি নিয়মসমূহ সন্নিৱিষ্ট কৰি অহা 3 দিনৰ ভিতৰত শিক্ষা বিভাগে প্ৰকাশ কৰিব SOP এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ডিফুৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় অহা 1 ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খোলা হ'ব প্ৰথম পৰ্যায়ত চূড়ান্ত বৰ্ষসমূহ যেনে দশম দ্বাদশ স্নাতকৰ চূড়ান্ত বৰ্ষৰ আজি খোলাৰ ব্যৱস্থা কৰা হ'ব তাৰ পাছত পৰ্যায়ক্ৰমে কোভিড পৰিস্থিতি উন্নত হ'লে আন শ্ৰেণীসমূহ খোলাৰ চিন্তা চৰ্চা কৰা হ'ব ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে সুকীয়া SOP প্ৰস্তুত কৰা হৈছে এই SOP পৰ্যালোচনা কৰা হৈছে মুখ্যমন্ত্ৰী অনুমোদন লাভ কৰিলে 3 দিনৰ ভিতৰত SOP প্ৰকাশ পাব কংগ্ৰেছ দল ত্যাগ নকৰো স্পষ্ট কৰিলে তিতাবৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই অসম বিধানসভা নিৰ্বাচনৰ বিজেপি আৰু মিত্ৰজোঁটে অসমৰ শাসনৰ বাঘজৰী পুনৰ নিজৰ দখললৈ আনিবলৈ
সক্ষম হোৱাৰ পাছত কংগ্ৰেছ দলৰ কিছু সংখ্যক বিধায়কে নিজ দল ত্যাগ কৰি বিজেপিমুখী হৈছে। ৰূপজ্যোতি কৰ্মী সুশান্ত বৰগোহাঁই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাইও বিজেপিলৈ যোৱা সন্দৰ্ভত বিগত সময়ছোৱাত বিভিন্ন মহলত প্ৰশ্নৰ উত্থাপন হৈছিল। আজি তিতাবৰ সমষ্টিৰ বিধায়কগৰাকী বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছতে সকলোৰে মুখে মুখে এটা প্ৰশ্ন চৰ্চিত হৈছিল, বিজেপিলৈ যাব নেকি বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা। কিন্তু সকলোৰে সন্দেহ আঁতৰ কৰি আজি তিতাবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কোনো কাৰণতে তেওঁ কংগ্ৰেছ দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে। তিতাবৰবাসী ৰাইজৰ স্বাৰ্থতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে সভা এখনলৈ যাবলগীয়া হৈছিল বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যৰ ৰেচন কাৰ্ড থকাসকলৰ বাবে জৰুৰী খবৰ। নৱেম্বৰ মাহ পৰ্যন্ত দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া ৰেচন। কোভিড কালত দেশৰ 80 কোটি লোকে লাভ কৰিছে ৰেচন। বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব আৰু বহু সুবিধা। দেশৰ সকলো নাগৰিকৰ বাবে ৰেচন কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। ৰেচন কাৰ্ড থকাসকলে আৰু কি সুবিধা লাভ কৰিব? ঠিকনা প্ৰমাণ বা পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৰেচন কাৰ্ড। বেংকৰ কাম কৰিবলৈ বা গেছৰ কানেকশ্যন লোৱাৰ সময়ত প্ৰযোজ্য হ'ব এই নথি। ভোটাৰ আইডি বা অন্যান্য নথিপত্ৰ আবেদন কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মৃদু ভূমিকম্পৰ জোকাৰণে কঁপাই গ'ল অসম, অভিকেন্দ্ৰ কোকৰাঝাৰ। মৃদু ভূমিকম্পৰ জোকাৰণে কঁপাই গ'ল অসম। দুপৰীয়া 1:13 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলা। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.0। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আদিকে ধৰি কেইবাখনো জিলাৰ লগতে পশ্চিমবংগৰ একাংশ স্থানত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতি খবৰ অহা নাই। ৰাজ্য চৰকাৰে কৰ্মচাৰীলৈ সুখবৰ। 11% পৰ্যন্ত DA আৰু DR বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত, জানক সবিশেষ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আনিছে সুখবৰ। কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গে বানচ DA আৰু মৰ্গে সাহায্য DR 28% বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ 17%ৰ পৰা 11% বৃদ্ধি হৈ 28% হ'ল কৰ্মচাৰী মৰ্গে বানচ। এই বৃদ্ধি 2021 চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব। কেবিনেট বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত মন্ত্ৰী অজন্তা নেওগে কয়, অহা 20 আগষ্টত আমাৰ চৰকাৰে 100 দিন সম্পূৰ্ণ হ'ব। এই শুভক্ষণতে চৰকাৰে কৰ্মচাৰীসকলক DA আৰু DR 28% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটত। আনহাতে কৰ্মচাৰীসকলক আন এক সকাহ দিছে আজিৰ কেবিনেট বৈঠকে। কোভিডৰ মহামাৰীৰ বাবে 2020 চনৰ 20 মাৰ্চৰ আগত ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতি কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নতুন চাকৰিত নিযুক্তিৰ ভিতৰত 52,500টা পদত নিযুক্তিৰ অনুমোদন জনাইছে আজিৰ কেবিনেটে। সংবাদমেলত অজন্তা নেওগে কয়, 1 লাখ নতুন চাকৰি নিযুক্তিৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা আৰু গৃহ বিভাগত 52,500টা পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজিলৈকে হ'ল। বাকী থকাখিনি পিছৰ পৰ্যায়ত নিযুক্তি দিয়া ব্যৱস্থা কৰা হ'ব। নিৰ্বাচনত বিজেপিক ৱাকঅভাৰ দিবলৈ সাজু হাগ্ৰামাৰ BPF। গোবিন্দ বসুমতাৰীৰ নতুন অংক। ক্ষমতা লাগিবই লাগিব, ক্ষমতা অবিহনে যেন অচল BPF। এই হিচাপত ক্ষমতাত যিয়ে নাথাকক কিয় সেই দলৰ সৈতে থাকে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF। এই কথা সততে স্বীকাৰ কৰি আহিছে বড়োভূমিত 17 বছৰে শাসন কৰা হাগ্ৰামা মহিলাৰীয়ে। বিগত পৰিষদীয় নিৰ্বাচনত বড়োভূমি শাসনৰ বাঘজৰীডাল এৰিবলগীয়া হোৱাত এতিয়া ক্ষমতাহীন হাগ্ৰামাৰ BPF। শাসকে বিজেপিৰে মিত্ৰতা কৰাৰ স্বাৰ্থত শেহতীয়াকৈ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFে ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছে। BPFৰ এক শীৰ্ষত সূত্ৰই সদৰি কৰা মতে আসন্ন উপ নিৰ্বাচনত শাসকে বিজেপিৰে মিত্ৰতাৰ স্বাৰ্থত উপ নিৰ্বাচনৰ ৱাকঅভাৰ দিব BPFে। এই হিচাপত আসন্ন 6টা বিধানসভাৰ সমষ্টি উপ নিৰ্বাচনত এটাতো প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট ৱাকঅভাৰ দিব BPFে। সমান্তৰালকৈ BTR উপ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা পদত্যাগ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ অংশ হ'বলৈ সাজু হৈছে এসময়ৰ বিদ্ৰোহী নেতা গোবিন্দ বসুমতাৰী। ইলেক্ট্ৰনিক পইণ্ট ডিভাইচত বায়'মেট্ৰিকেৰে সুলভ মূল্যৰ সামগ্ৰী। কেন্দ্ৰীয় চৰকাৰৰ ধৈৰ্যবাহী আঁচনি এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম। ইয়াৰ লগে লগে ৰেচন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰি ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচত বায়'মেট্ৰিক প্ৰমাণীকৰণ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলে খাদ্য সামগ্ৰী লাভ কৰিব। এই বিষয়ে শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত বিস্তৃতভাৱে ব্যাখ্যা কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
তেওঁ কয় যে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো প্ৰব্ৰজনকাৰী হিতাধিকাৰীক বায়োমেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ দিয়া আজিৰ তাৰিখৰ পৰা অসমো এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল আমি পৰীক্ষামূলকভাৱে কামৰূপ মহানগৰ জিলাত 100টা ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ আগবঢ়াইছোঁ অহা সোমবাৰৰ পৰা ইয়াৰ সক্ৰিয়কৰণ হ'ব ৰাজ্যত সৰ্বমুঠ 33,968খন সুলভ মূল্যৰ দোকান আছে তদুপৰি সৰ্বমুঠ 58,90,927টা পৰিয়ালে হিতাধিকাৰী সংস্থা সংখ্যা হৈছে 2,50,51,879 গৰাকী ৰেচন কাৰ্ডসমূহত আধাৰ কাৰ্ডৰ সৈতে সংযোগ প্ৰক্ৰিয়া তথা হিতাধিকাৰীসকলৰ বায়োমেট্ৰিক প্ৰমাণীকৰণ ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত সক্ৰিয়ভাৱে কৰি থকা হৈছে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সংযোগীকৰণ তথা বায়োমেট্ৰিক হ'লেহে হিতাধিকাৰীসকলে সামগ্ৰী ক্ৰয় কৰিব পাৰিব সেয়েহে যিসকল ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰা নাই তেওঁলোকে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মই আহ্বান জনাইছোঁ মন্ত্ৰী দাসে জানিবলৈ দিয়া মতে এই ব্যৱস্থাৰ জৰিয়তে এজন হিতাধিকাৰীয়ে দেশৰ যিকোনো স্থানতে সামগ্ৰী ক্ৰয়ৰ সুবিধা লাভ কৰিব